হয়নে কথাটো? হয়নে নহয় কথাটো? হয়। কিন্তু সেই কথাটো কোৱাৰ কাৰণে যেতিয়া আমি ক'লো যে অসম চুক্তি অনুসৰি এতিয়া আৰু বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে, তেতিয়া মোক 1 বছৰ 8 মাহ জেলত ভৰাই থলে। 1 বছৰ 8 মাহ। 1 বছৰ 8 মাহ জেলত ভৰাই। মই আপোনালোকক বিজেপিৰ গুণ্ডাগিৰিৰ কথা কৈ আছো, বিজেপিয়ে কেনেকে অন্যায় কৰে তাৰ কথা কৈ আছো। আজি আপোনালোকে নিশ্চয় দেখিছে যে মুছলমান মানুহ বুলি ক'লে লগে লগে ঘৰ ভাঙি দিয়ে, মুছলমান মানুহ বুলি ক'লে লগে লগে মাদ্ৰাছা ভাঙি দিয়ে, মুছলমান বেকাৰ বুলি ক'লে পুলিচে যদি ধৰি দিয়ে ৰাতিৰ ভিতৰত বুকুত গুলিয়াই দিয়ে, এনকাউণ্টাৰ কৰে। কৰে নে নকৰে? কৰে নে নকৰে? কৰে নে নকৰে? কোনোবা সভ্য দেশত সংখ্যালঘু মানুহৰ ওপৰত এনেকৈ অন্যায় কৰে নেকি কওক? কোনো সভ্য চৰকাৰে এই কাম কৰিব পাৰে নেকি? নাই। বিজেপি চৰকাৰ অসভ্যৰ চৰকাৰ, বিজেপি চৰকাৰ গুণ্ডাৰ চৰকাৰ, বিজেপি চৰকাৰ বদমাছৰ চৰকাৰ, বিজেপি চৰকাৰ অগণতান্ত্ৰিক চৰকাৰ, বিজেপি চৰকাৰ স্বেচ্ছাচাৰী চৰকাৰ, বিজেপি চৰকাৰ ফেচিষ্ট চৰকাৰ। আৰু সেইকাৰণে এই চৰকাৰক আমি এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিজেপি বুকুৱাই দিব। আমি উজনি অসমত যোৰহাট আৰু ডিব্ৰুগড়, যোৰহাটত উঠাইছো গৌৰৱ গগৈ, আজি যে ৰকিবুল হুছেইন ডাঙৰীয়া পঠাইছো, এইটো অকল কংগ্ৰেছ দলৰ কেণ্ডিডেট নহয়, ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰো কেণ্ডিডেট। ৰকিবুল হুছেইন ডাঙৰীয়া অসম জাতীয় পৰিষদৰ কেণ্ডিডেট, ৰকিবুল হুছেইন ডাঙৰীয়া CPM দলৰো কেণ্ডিডেট, ৰকিবুল হুছেইন ডাঙৰীয়াক আমি অসমৰ 16টা ৰাজ্য দ্বিতীয় একেলগে উঠাইছো। তাৰ কাৰণটো হ'ল শ্ৰদ্ধেয় ৰাইজ, বিজেপিয়ে ইমান বেয়া কাম কৰিছে, ইমান বেয়া কাম কৰিছে। যদি বিজেপিক আমাৰ দেশৰ পৰা হটাব নোৱাৰো, তেতিয়াহ'লে আমাৰ দেশৰ সংবিধানখন আৰু নাম আছে। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নিশ্চয় জানে যে 2025 চনত RSSৰ 100 বছৰ পূৰ্ণ হ'ব। RSS জানে? RSSৰ জানে? বিজেপি RSS জানেনে? RSSৰ 100 বছৰ পূৰ হ'ব, প্ৰতিষ্ঠাৰ 100 বছৰ পূৰ হ'ব 2025 চনত। বিজেপিয়ে প্লেন কৰিছে, পৰিকল্পনা কৰিছে যে যদিহে 2024 চনত চৰকাৰ কৰিব পাৰে বিজেপিয়ে, তেতিয়াহ'লে 2025 চনত RSSৰ 100 বৰ্ষৰ সময়ত আমাৰ দেশৰ সংবিধানখন বদলাই পেলাব আৰু আমাৰ দেশখন গণতান্ত্ৰিক দেশৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব। হয়নে নহয়? খবৰ পাইছেনে নাই আপোনালোকে? খবৰ পাইছেনে নাই আপোনালোকে? আমি আমাৰ দেশক গণতান্ত্ৰিক কৰি ৰাখিব খোজো নে ধৰ্মীয় মৌলবাদী দেশ কৰি ৰাখিব খোজো? আমাক কি দেশ লাগে? ধৰ্ম নিৰপেক্ষ দেশ লাগে নে মৌলবাদী দেশ লাগে? কি লাগে? ধৰ্ম নিৰপেক্ষ দেশ লাগে নে মৌলবাদী দেশ লাগে? আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলোৱে একেলগে মিলি জুলি বাস কৰিব লাগে নে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লাগিব লাগে? কোনটো লাগে? কোনটো লাগে? আমাক একতা লাগে নে যুদ্ধ লাগে? আমি মিলা প্ৰীতিৰে থাকিব লাগে নে কাজিয়া কৰিব লাগে? আমি সম্প্ৰীতিৰে থাকিব লাগে নে সংঘৰ্ষ কৰিব লাগে? সম্প্ৰীতি, যদি সম্প্ৰীতিৰে থাকিব লাগে, এইবাৰ বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিবই লাগিব। আৰু নোৱাৰে, বিজেপিৰ অত্যাচাৰ বহুত বাঢ়িলে, ইয়াতকৈ আৰু কোনো পক্ষে সহ্য কৰিব নোৱাৰে। হয়নে নহয় কওক? বিজেপিয়ে প্লেন কৰিছে যে এইবাৰ ভাৰতৰ সংবিধানখন বদলাব। ভাৰতৰ সংবিধান বদলাবৰ কাৰণে তেওঁলোকে এটা নতুন থিয়ৰী উলিয়াইছে। এই থিয়ৰীটোৰ নাম এক দেশ এক নিৰ্বাচন। এক দেশ এক নিৰ্বাচন। এখন দেশত যেনেকৈ এক দেশ এক শাসন ব্যৱস্থা বুলি কৈ যেনেকৈ কাশ্মীৰৰ ৰাজ্যৰ ক্ষমতা নাইকিয়া কৰিলে, 370 অনুচ্ছেদ নাইকিয়া কৰিলে। এক দেশ এক ধৰ্ম বুলি কৈ এতিয়া হিন্দু ধৰ্মক তেওঁলোকে ৰাষ্ট্ৰীয় ধৰ্ম কৰিব খুজিছে। এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা বুলি কৈ অসমীয়া নহয়, কেৱল হিন্দী ভাষা সমগ্ৰ ভাৰতৰ মানুহৰ ওপৰত জাপি দিব খুজিছে। এতিয়া এক দেশ এক নিৰ্বাচন নামৰ নতুন থিয়ৰী, নতুন তত্ত্ব, নতুন নিয়ম উলিয়াই এইবাৰ কৈছে যে গোটেই ভাৰতবৰ্ষ একেলগতে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন হ'ব। লোকসভা আৰু বিধানসভাৰ যদি নিৰ্বাচন একেলগে হয়, তেতিয়াহ'লে কি হ'ব? যদি লোকসভা আৰু বিধানসভা, এতিয়া লোকসভা নিৰ্বাচন হৈ আছে, আজিৰ দিনটোত আমি লোকসভা নিৰ্বাচনৰ কাৰণে কথা পাতি আছো।
লগতে যদি বিধানসভা নিৰ্বাচন হয় তেতিয়াহ'লে একেটা হাৱাতে এটা দলে চৰকাৰ গঠন কৰিব ৰাজ্যটো কৰিব কেন্দ্ৰটো কৰিব যেতিয়া ৰাজ্যটো কৰিব কেন্দ্ৰটো একেখন চৰকাৰ হ'ব তেতিয়াহ'লে একে ৰাতিৰ ভিতৰতে সংবিধানখন বদলাই দিব পাৰিব কথাটো জানা নাই আমাৰ ভাৰতৰ সংবিধানৰ মূল অনুচ্ছেদবিলাক সংশোধন কৰিবৰ কাৰণে বদলাবৰ কাৰণে অকল লোকসভাত পাছ হ'লেই নহ'ব ৰাজ্যসভাতো পাছ হ'লে কেৱল নহ'ব লগতে ভাৰতৰ 50% ৰাজ্যত পাছ হ'ব লাগিব 50% ৰাজ্য এতিয়া বিজেপিৰ হাতত নাই এতিয়া গোটেই ভাৰতবৰ্ষত কেৱল 6খন ৰাজ্যতে বিজেপিৰ শাসন আছে গতিকে বিজেপিয়ে ইচ্ছা কৰিলেও সংবিধানখন পুৰা সলাই দিব নোৱাৰে যাতে তেওঁলোকে সংবিধানখন পুৰা সলাই দিব পাৰে তাৰ কাৰণে তেওঁলোকে এটা নতুন থিয়ৰী লৈছে সেইটোৰ নাম এক দেশ এক নিৰ্বাচন যদি 2024 চনত এবাৰ বিজেপি জিকে অতি সোনকালে ভাৰতত এক দেশ এক নিৰ্বাচন হ'ব একেলগতে গোটেই দেশতে নিৰ্বাচন হ'ব একেলগতে লোকসভা আৰু বিধানসভা নিৰ্বাচন হ'ব একেলগতে নিৰ্বাচনত লোকসভাত এটা চৰকাৰ গঠন কৰিব আৰু বিধানসভাবিলাকৰ পৰা ৰাজ্যসভালৈ চব এটা দলৰ মানুহক জিকাই দিব পাৰিব আৰু বিধানসভাটো একে চৰকাৰ হৈ গ'লে গোটেই সংবিধানখন এক ৰাতিৰ ভিতৰত সলাই তেওঁলোকে আমাৰ দেশক হিন্দু ৰাষ্ট্ৰত পৰিণত কৰি পেলাব পাৰিব এইটো বহুত ডাঙৰ বিপদ আহি আছে আমি সমৰ্থন কৰিব পাৰিম নে এইটো আমি বিজেপিক ছাপোৰ্ট কৰিব পাৰিম নে নোৱাৰিম চবে নামাতে আমি ছাপোৰ্ট দিম নে নিদিম এইটো নিদিওঁ সঁচাকে নিদিওঁ ভাৰতৰ কোনো গণতান্ত্ৰিক মানুহে বিজেপিৰ এই কামত কেতিয়াও সমৰ্থন কৰিব নোৱাৰে আৰু সেইকাৰণে আমি লক্ষীপুৰ হুছেইন ডাঙৰীয়াক একেলগতে 16টা দলে একেলগতে তুলিছোঁ যে বিজেপিৰ বিৰুদ্ধে বেলেগ বেলেগকে ইলেকশ্যন খেলিলে নহ'ব একেলগতে ইলেকশ্যন খেলো প্ৰথমতে বিজেপিক হটাই লওঁ বিজেপিক গিৰাই লওঁ হয়নে আপুনি সকলোৱে জানে নাই যে মই কংগ্ৰেছৰ দিনতো মই বহুতবাৰ জেলত গৈছোঁ জানেনে নাই মই জীৱনত এতিয়ালৈকে 36 বাৰ জেলত গৈছোঁ তাৰ ভিতৰত 20 বাৰ মোক কংগ্ৰেছে জেল দিছে আৰু 16 বাৰ মোক বিজেপিয়ে জেল দিছে বুজেনে নাই কিন্তু তাৰ পাছতো এতিয়া মই কংগ্ৰেছক কেলে সমৰ্থন কৰিছোঁ কেলে সমৰ্থন কৰিছোঁ যদি এতিয়া কংগ্ৰেছক সমৰ্থন নকৰোঁ দেশখন আৰু নাবাচে দেশখন যদি বিজেপিৰ হাতলৈ গুচি যায় আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আমাৰ দেশৰ সংবিধান নাবাচে আমাৰ দেশখনত আমি শান্তিৰে থাকিব নোৱাৰিম আমি সদায় হিন্দু মুছলমানৰ কাজিয়া কৰি থাকিব লাগিব আমাৰ দেশখনৰ মানুহে কথা ক'লে বিজেপিয়ে ওপৰৰ পৰা সকলোৰে মুখখন বন্ধ কৰি দিব আমাৰ সকলো বস্তুৰ দাম বঢ়াই দিব কিন্তু দাম বাঢ়িছে বুলি ক'লে মানে আমাক ঘূৰাই গুলি মাৰি দিব হয়নে গতিকে তেনেকুৱা এখন ফেচিষ্ট চৰকাৰ আমি কোনেও নিবিচাৰোঁ কাৰণে আমি সকলো দল একলগ হৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আশীৰ্বাদ কৰিবনে দোৱা কৰিবনে সঁচাকে কৰিবনে সঁচাকে আশীৰ্বাদ কৰিব সঁচাকে ৰকিবুল হুছেইনক জিকাব সকলোৱে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাব মই শুনি আহিছোঁ বোলে ইয়াত বহুত বদৰুদ্দিন আজমলক ভোট দিয়া মানুহ আছে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়া মানুহ কিমান আছে ইয়াত কিছুমানে হাত ধৰা নাই মনে মনে ভাবি আছে চাগে মৌলানা বদৰুদ্দিন আজমলক ভোট দিয়া মানুহ কিমান আছে ইয়াত মৌলানা বদৰুদ্দিন আজমলক ভোট দিয়া মানুহ কিমান আছে ইয়াত আছে নেকি মই এটা কথা কওঁ দেই মুছলমান সমাজৰ যদি কোনোবা ডাক্তাৰ আছে মই জেইলত থাকোঁতে MLA নমিনেশ্যন দিছোঁ মই ইলেকশ্যন জেলৰ পৰা খেলিছিলোঁ বুলি জানেনে নাই জানে আৰু ইলেকশ্যন জেলৰ পৰা খেলোঁতে ৰাইজে মোক জেলতে ভোট দিলে বুলি জানেনে নাই মই ইলেকশ্যনৰ কেম্পেইনিং কৰিবলৈ ক'তো অহা নাই খুকেটা সোমাইছে একো নাই মই ইলেকশ্যন জেলৰ পৰা খেলিছিলোঁ বুলি আপোনালোকে জানেনে নাই এতিয়া গুৱাহাটী জেলত বন্দী হৈ আছিল মই খালি নমিনেশ্যন পেপাৰখনত চহী কৰি দিলোঁ ৰাইজে মোক ক'তো দেখা নাই কিন্তু ৰাইজে মোক ভোট দি জিকাই দিলে কেলে জিকালে
কাৰণ বিজেপিৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাইজে মোক ভোট দিলে হয়নে ৰাইজে ভাবিলে যে এই ল'ৰাটোৰ ওপৰত বহুত অন্যায় কৰিছে ইয়াক কেনেকৈ আমি জেলত থাকিবলৈ নিদিওঁ মোক ৰাইজে জিকাই দিয়াৰ কাৰণে কোৰ্টে মোক কেছৰ পৰাই খালা